নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ অৰ্থাৎ শিঙৰি আৰক্ষী চকীৰ অধীনস্থ ধলগুৰি গাঁৱত আৰু এই ধলগুৰি গাঁৱত আজি পুৱতি নিশা পুনৰ সংঘটিত হ'ল গৰু চুৰিৰ ঘটনা আৰু এই ধলগুৰি গাঁও আৰু ইয়াৰ লগতে লাগি থকা বালিজান গাঁৱত বিগত কিছুদিনৰ পৰাই এটাৰ পিছত আনটোকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শিঙৰি আৰক্ষীক সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান জনাইছে গৰু চুৰে এটাৰ পিছত আনটোকৈ এই চুৰি কাৰ্য চলাই গৈছে গৰু চুৰৰ দলে আৰু পুনৰ এই ধলগুৰি গাঁৱৰ বাসিন্দা অতিকৈ দৰিদ্ৰ পৰিয়াল সৰুপাই দাসৰ গোহালিৰ পৰা যোৱা নিশা দুজনীকৈ গাই গৰু চুৰি কৰি নিলে গৰু চুৰে আৰু এই কণমানি যি পোৱালিটো চাইছে ইয়াৰ মাতৃক লৈ গৈছে গৰু চুৰে আৰু এনেদৰেই নিশাৰ ভিতৰতে এই সৰুপাই দাসৰ গোহালি খালী কৰিলে গৰু চুৰে আৰু এক প্ৰকাৰ যেন আৰক্ষীক প্ৰত্যাহ্বান জনাইছে গৰু চুৰে আৰু এই প্ৰত্যাহ্বান জনাই এটাৰ পিছত আনটোকৈ চুৰি কাৰ্য সংঘটিত কৰি আহিছে গৰু চুৰৰ দলে আৰু গৰু চুৰৰ কাৰণে এতিয়া অতিষ্ঠ হৈ পৰিছে এই ধলগুৰি বালিজানকে আদি কৰি বিভিন্ন অঞ্চলৰ ৰাইজ আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব লাগিছিল গৰু চুৰক ধৰাৰ কাৰণে বা কৰায়ত্ব কৰাৰ কাৰণে তেখেতলোকৰ যিসমূহ কৌশল অৱলম্বন কৰিব লাগিছিল সেয়া কিন্তু হৈ উঠা নাই আৰু ইয়াতে আছে স্থানীয় ক্ষোভিত ৰাইজ আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম আৰু সমাজৰ বিভিন্ন কামৰ লগত লাগি থকা এগৰাকী উদীয়মান যুৱক ইয়াত আছে আমি প্ৰথমতে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে শিঙৰি আৰক্ষী চকী এলেকাত এতিয়া গৰু চুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে নিশাৰ ভিতৰতে এটাৰ পিছত আনটোকৈ পৰিয়ালৰ গোহালিক উদং কৰিছে কি ক'ব আজিৰ দিনটোত কি ক'ম বহুত দুখজনক বিষয় যিহেতুকে ওচৰতে থানা আছে আৰু নানা নতুন মানুহ আহি আমাৰ ঘৰৰ ওচৰে পাঁজৰে পথাৰৰ মাজত ৰাস্তা নোহোৱাকৈ ৰাস্তা বনাই কৰি থাকি হোৱাৰ পিছত আজি আমাৰ এই এৰিয়াটোত এটাৰ পিছত সিটো দুটাৰ পিছত তিনিটা তেনেধৰণৰ প্ৰত্যেক ঘৰতে প্ৰত্যেকটো এৰিয়াতে প্ৰত্যেক গাঁওখনতেই চুৰি ঘটনা চলি আছে ইয়াৰ আগত চুৰি নাছিলে এতিয়া নতুন যিখিনি মানুহ আহিছে সেইখিনি মানুহৰ ওপৰত আমাৰ সন্দেহ আছে কাৰণ তেখেতলোক অহাৰ পিছতে আমাৰ ইয়াত চুৰি ঘটনাটো মানে বহুত বাঢ়ি গৈছে এতিয়া আৰক্ষীক কি আহ্বান জনাব আৰক্ষী সেয়াই তাৰ বাবে আৰক্ষীয়ে কি ধৰণৰ প্ৰচেষ্টা কৰিব লাগে কি কৰিলে ভাল হয় তাৰ বাবে আগুৱাই গ'লে ভাল পাওঁ আমি শোণিতপুৰ জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেত কিন্তু বৰ কঠোৰ এইবিলাক যিকোনো অপকৰ্মৰ বিৰুদ্ধে তেখেতলৈ কি আহ্বান থাকিব ইয়াৰ পৰা তেখেতলৈ এইটোৱে আহ্বান থাকিলে যাতে আমাৰ এৰিয়াটো শান্তি হয় আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা নহয় তাক লৈ পেলাই কি কৰিলে ভাল হয় তেখেতে চাওক তেখেতলোকৰ আইন ব্যৱস্থা কি আছে হয় ইতিমধ্যে শুনিলে এতিয়া তেখেতলোকে শোণিতপুৰ জিলাৰ যিগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ হস্তক্ষেপ দাবী কৰিছে আৰু এই গৰু চুৰৰ যি সন্ত্ৰাস এই বালিজান ধলগুৰি গাঁৱত চলিছে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে আৰু ইয়াতে আছে গৃহস্থ যিগৰাকীৰ গৰু নিশাৰ ভিতৰতে দুজনীকৈ গাই গৰু লৈ গ'ল চুৰে আৰু তেখেতৰ পৰা আমি এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে নিশাৰ ভিতৰতে আপোনাৰ গোহালি উদং কৰিলে গৰু চুৰে কি ক'ব মই আশা কৰোঁ আৰক্ষী সখীয়ে যাতে মোৰ এই গৰুকেইটা বিচাৰি দিয়ে আৰু ঘৰখনত যাতে শান্তিটো দিয়ে আৰু গাঁৱৰ ৰাইজেও যাতে সকলোৱে যাতে এই চুৰ ধৰিব লাগে আৰু গোটেই আমাৰ মহিলাসকলে যাতে শান্তি পায় সকলোৱে এইটোৱে আশা কৰিছোঁ আৰু এই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে এই চুৰবিলাকক সদায় ধৰা দিয়ে ভগৱানে সদায় যাতে আৰক্ষী চকীয়ে আমাক সান্তনা দিব পাৰে হয় ইতিমধ্যে শুনিলে তেখেতলোকে আৰক্ষীলৈ এতিয়া কাতৰ অনুৰোধ জনাইছে কিয়নো এতিয়া অতিষ্ঠ হৈ পৰিছে গৰু চুৰৰ সন্ত্ৰাসৰ বাবে এইসকল গঞা ৰাইজ আৰু এতিয়া নিশা তেখেতলোকে উজাগৰে নিশা কটাবলগীয়া হৈছে আৰু তাৰ পিছতো যেন গৰু চুৰ কৰায়ত্ব হোৱা নাই আৰু গৰু চুৰৰ সন্ত্ৰাস অব্যাহত আছে এই ধলগুৰি আৰু বালিজান অঞ্চলত অকল ধলগুৰি নহয় শিঙৰি আৰক্ষী চকী এলেকাৰ ধলগুৰি বালিজান ভঙা মন্দিৰ বিভিন্ন স্থানত এটাৰ পিছত আনটোকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু মুক্ত মনেৰে গৰু চুৰি কাৰ্য সংঘটিত কৰি তেখেতলোকে পাৰ হৈ গৈছে কিন্তু তাৰ পিছতো আইনী আওতালৈ অহা নাই এইসকল কুখ্যাত গৰু চুৰ আৰু ইয়াত স্থানীয় লোক আছে আমি তেখেতৰ পৰাও আৰু কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে গৰু চুৰৰ সন্ত্ৰাস চলিছে বুলি ক'ব লাগিব এই ধলগুৰি আৰু বালিজান গাঁৱত কি ক'ব মই আপোনালোকক ধন্যবাদ দিলোঁ মাতাৰ কাৰণে অহাৰ কাৰণে অসম সংবাদ 24 ঘণ্টাক অসম সংবাদ 24 ঘণ্টাৰ দ্বাৰাই মই জনাব খুজিছোঁ শিঙৰি আৰক্ষী চকী এইপিনে আপোনাৰ বৰচলা আৰক্ষী চকী দুখন আৰক্ষী চকী থকা ভিতৰতো আজি চোৰৰ এইটো দপদপনি নহয় চোৰৰ এটা সন্ত্ৰাসবাদী বুলি আমি ঘোষণা কৰিছোঁ বুজিছে নাই এনেকুৱা মানে অটপালি মানে এনেকুৱা অসভ্য এই ঘৰ নিচলা দুখীয়া মানুহ
যেন তেনে গাই এই খেৰ কিনি আনিছে আপোনালোকে চাওক এই গাই যেন তেনে পুহি মেলি এই ঘৰখন চলি আছিলে এজনী গাই জগিছিলে আজি 20 দিনৰ পোৱালিটো হৈছে আমাৰ তাৰমানে ক'বলৈ ভাষা নাই আৰু ই মানৱতাৰ কোনো লাইনত নপৰে আৰু এই সন্ত্ৰাসবাদী এই চোৰক ইমান ডাঙৰ ডাঙৰ আতংকবাদীক মাৰিব পাৰিছে এই চোৰক কিয় ধৰিব নোৱাৰে আমি এইখন 24 ঘণ্টাৰ আপোনাৰ অসম সংবাদ 24 ঘণ্টাৰ দ্বাৰা আমি অশোক সিংহাল ডাঙৰীয়া মহোদয়কো আমি অনুৰোধ কৰিছোঁ আপুনি যাতে এইটো সুতদন্ত কৰি আৰু আমাৰ উপজিল্লা আপোনাৰ আৰক্ষী অধীক্ষক তেওঁকো আমি অনুৰোধ কৰিছোঁ এইখিনি ব্যৱস্থা আমাক কিয় কৰি দিব নোৱাৰে আজি যদি দুখীয়া মানুহৰ ঘৰৰ পৰা এনেকৈ গৰু চুৰ কৰি নিয়ে আজি এই মানুহ ঘৰ কেনেকৈ চলিব মানে কি আমাৰ ইয়াত এখন বহুত বহলুৱা খেতিপথাৰ আছিলে ইয়াত আমি দিলে আমাৰ হিন্দু মানুহে মাতি দিলে মুছলমানক যে তহঁতৰ আমাৰে ভাই ককাই আমি একেলগে মিলি জুলি আছোঁ আগত চুৰ নাছিলে বুজিছে নাই এতিয়া মানে চোৰৰ ইমানেই দপদপনি মানে ইমানেই সন্ত্ৰাস সৃষ্টি কৰিছে আমি ইয়াক আতংকবাদী বুলি কৈছোঁ সেইকাৰণে এই আতংকবাদীক চৰকাৰে ধৰক কিয় নোৱাৰিব চৰকাৰে ধৰিবলৈ ইমান ডাঙৰ ডাঙৰ হেৰি কেছ ধৰি আছে এইটো কিয় ধৰিব নোৱাৰে সেইকাৰণে আমি অশোক সিংহাল মহোদয়কো আমি বিধায়ক মহোদয়কো মন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ এই 24 ঘণ্টাৰ জৰিয়তে অসম সংবাদ 24 ঘণ্টাৰ জৰিয়তে তেওঁ অতি পলমে এই চোৰবিলাকক ধৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে এই মই আপোনালোকক জনাইছোঁ হয় ইতিমধ্যে শুনিলে তেখেতলোকে কাম কৰি দেখুৱাওক তাৰে আহ্বান জনাইছে আৰু অতি কম সময়ৰ ভিতৰত যিসকল কুখ্যাত গৰু চোৰ বুলি কৈছে এই গৰু চোৰসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু লগেদি তেখেতলোকে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী দক্ষ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ হস্তক্ষেপৰ দাবী কৰিছে আৰু অশোক সিংহলে আৰক্ষীক কঠোৰ নিৰ্দেশ দিবলৈ তেখেতলোকে আজি দাবী উত্থাপন কৰিছে লগেদি ঢেকীয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসকো এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে এইসকল দুৰ্ভগীয়া গয়া ৰাইজে আৰু এই দুৰ্ভগীয়া গয়া ৰাইজে আজি খুব প্ৰকাশ কৰিছে আৰু আৰক্ষীৰ বিষয়াও কিন্তু আজি খুব উজাৰিছে যে আৰক্ষীয়ে কিয় আজি এই গৰু চোৰক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে বহুতো ডাঙৰ ডাঙৰ কেছ তেখেতলোকে ধৰিবলৈ সক্ষম হয় কিন্তু গৰু চোৰ কিয় ধৰিব নোৱাৰে এইটো তেখেতলোকৰ এতিয়া প্ৰশ্নবোধক হৈ পৰিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি ওলাই আহিছে এই অঞ্চলৰ গয়া ৰাইজ আৰু ওলাই আহি তেখেতলোকে আজি খুব প্ৰকাশ কৰিছে আৰু গৰু চোৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱা হওক গৰু চোৰক কঠোৰ হাতেৰে দমন কৰা হওক তাৰে আহ্বান জনাইছে আৰু ইয়াত আৰু উদীয়মান যুৱক আছে আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে এটাৰ পিছত আনটোকৈ চলিছে গৰু চোৰৰ ঘটনা কি ক'ব হয় আজি বহুত দুখ লগা কথা আমাৰ এইটো আমাৰ গাঁৱৰে ধলগুৰি গাঁৱৰে আমাৰ খুৰী হয় আমাৰ ধলগুৰি ঘৰ আমাৰ মানে দুটা গৰু পুহিয়ে খুৰীহঁতে সংসাৰটো চলাই আছে আজি ৰাতি মৰ্ণিঙত শুনিলোঁ গৰুকেইটা লৈ গ'ল বহুত দুখ লগা কথা এতিয়া আৰক্ষী বিষয়াক আমি জনাব চেষ্টা কৰিছোঁ গৰু চোৰকেইটাক কঠোৰ শাস্তি দিবৰ কাৰণে হয় ইতিমধ্যে শুনিলে সকলোৰে এটাই দাবী গৰু চোৰক কঠোৰ হাতেৰে দমন কৰক আৰু গৰু চোৰক কঠোৰ হাতে দমন কৰি তেখেতলোকে ৰাইজক নিষ্ঠাৰে নিশাটো পাৰ কৰিব দিয়ক তাৰে আহ্বান জনাইছে কি ক'ব চমুকে আজি মই এটাই আহ্বান জনাওঁ এতিয়া আমাৰ খিঙুৰে আৰক্ষী চকী পৰে হা ইফালে বৰচলা পৰে তা ইয়াত যে গৰু যে চুৰ হ'ল তেওঁলোকে ৰাতি ডিউটি কৰিব লাগে অকণমান ঘূৰিব লাগে যে মানুহ চুৰটো ধৰিব লাগে হা তেওঁলোকৰ এইখিনি কোনো মানে ব্যৱস্থাটো নাই মই দেখা পোৱা মতে দেই আজি কেনেকৈ ৰাতি আহিব পাৰিলে অকণমান ডিউটি কৰিব লাগে তেওঁলোকে চাকৰি কৰি আছে তেওঁলোকে কৰ্তব্যত আছে তেওঁলোকে দৃষ্টান্তমূলক কাম কৰক বা কোন ক'ত ঘূৰি আছে অকণমান চাব লাগে নে তেওঁলোকে বিচনাত শুই থাকিব লাগে তেনে আৰক্ষীৰ পহৰা ব্যৱস্থা নাই নেকি আৰক্ষী পহৰা ব্যৱস্থাটো কৰিব লাগে তেওঁলোকে কিয় নকৰে তেওঁলোকে কৰিব লাগে শুনিলে আৰক্ষীয়ে কিয় কঠোৰ পহৰা ব্যৱস্থা নকৰে আৰু যিসকল নিশা এই পথেৰে অহা যোৱা কৰা অচিনাকি ব্যক্তি তেখেতলোকক নাকি কিয় লগাব নোৱাৰে আৰক্ষীয়ে তাৰে আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু আমি দেখুৱালোঁ ধলগুৰি গাঁৱৰ পৰা সামগ্ৰিক পৰিৱেশ আৰু আমিও আশা কৰোঁ অতি কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ হওক এই গৰু চোৰ আৰু এই সাধাৰণ পৰিয়ালটোক ন্যায় দিয়ক আৰক্ষীয়ে ন্যায় দিয়ক প্ৰশাসনে তাৰে আহ্বান জনাইছোঁ আমিও আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি আৰক্ষী চকীৰ অধীনস্থ ধলগুৰি গাঁৱৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।